মেডিকেল কলেজত জন্ম হল, কন্যা মেডিকেল কলেজত জন্ম হল, মোৰ ল'ৰাজন ছোৱালীজনী জন্ম হল, মই তাক জানো। কিন্তু চৰকাৰে কৈছে যে আপুনি এডমিশন ল'ব লাগিলে এখন বাৰ্থ চাৰ্টিফিকেট লাগিব। মোক বাৰ্থ চাৰ্টিফিকেট দৰকাৰ নাই, কিন্তু চৰকাৰে নিয়ম বনাই দিছে বাৰ্থ চাৰ্টিফিকেট লাগিব। কাৰণ মইতো জানো এইজন মোৰ ল'ৰা অমুক তাৰিখে অমুক বজাত জন্মগ্ৰহণ কৰিছে, কিন্তু আপুনি নিয়ম এটা লগাই দিলে যে স্কুলত এডমিশন ল'বৰ কাৰণে জন্মৰ প্ৰমাণ পত্ৰ এখন লাগিব। যদি জন্মৰ প্ৰমাণ পত্ৰখন মোক নালাগে, চৰকাৰক লাগে, আৰু চৰকাৰক লগা জন্মৰ প্ৰমাণ পত্ৰ এখনৰ কাৰণে মই কিয় চৰকাৰৰ ঘৰত যাম? চৰকাৰে মোক এখন দি পঠাব, চৰকাৰকহে লাগে, মোকতো নালাগে। অৰ্থাৎ সেৱা এটা বেলেগ আৰু 10 জনৰ মাজত কম্পিটিশন কৰি কিবা এটা সুবিধা লোৱা বেলেগ। সুবিধাটো অধিকাৰ নহয়, কিন্তু অধিকাৰটো অধিকাৰ। অধিকাৰবিলাক চৰকাৰে সময়মতে দিয়াটো চৰকাৰৰ দায়িত্ব। জন্মৰ প্ৰমাণ পত্ৰ, মৃত্যুৰ প্ৰমাণ পত্ৰ, বিবাহৰ পঞ্জীয়ন, মাটিৰ ৰেজিষ্ট্ৰেশ্যন, মাটিৰ ভাগ বতৰা, কোনোবা এজন মোৰ স্বামী ঢুকালে সন্তানৰ বাবে নেক্সট অফ কিন চাৰ্টিফিকেট, এনেকে আমাৰ ৰাজ্যত আমি নটিফাই কৰিব লাগে যে কিমানটো আমাৰ অধিকাৰৰ ভিতৰত পৰে আৰু কিমানটো অধিকাৰৰ ভিতৰত নপৰে। 2010 চনত মধ্যপ্ৰদেশ চৰকাৰে প্ৰথমবাৰ ঘোষণা কৰিছিল যে এইখিনি মানুহৰ অধিকাৰ আৰু এই অধিকাৰখিনি টাইমলি চৰকাৰে দিব লাগিব। 2010 চনত মধ্যপ্ৰদেশ চৰকাৰে এই আইনখন প্ৰণয়ন কৰাৰ পিছত যে এজন যদি ডিচিৰ অফিচত আমি মোৰ দেউতাৰ মৃত্যু হৈছে, গতিকে মোক নেক্সট অফ কিন চাৰ্টিফিকেট এখন লাগে, তাক য'ত এনঅ'কে চাৰ্টিফিকেট লাগে, কাৰণ সেইখন চাৰ্টিফিকেট নহলে মই দেউতাৰ পেঞ্চনটো পাব নোৱাৰো। এতিয়া এই চাৰ্টিফিকেটখন কেইদিনত পাব? 30 দিনত পাব, লিখা আছে। যদি 30 দিনত মই পাব লাগে, মই অফিচত কিয় যাম? মোৰ যোৱাৰ প্ৰয়োজন নাই। আৰু অফিচত যদি মই যোৱা অহা নকৰো, পোৰ্টেলত মই আবেদন কৰিছো, পোৰ্টেলতে মই ৰিপ্লাই পালো, মোৰতো কাৰ্যালয়ত যোৱাৰ প্ৰয়োজন নাই। আজি আমাৰ লাৰ্ণাৰ লাইচেন্স এখন কিমান দিনত আমি পাম? তাৰ নিৰ্দিষ্ট সময় দিয়া আছে। আজি বিভিন্ন ধৰণৰ এনেকে আমি 724টা সেৱা আমি নাগৰিকৰ অধিকাৰ বুলি আমি ঘোষণা কৰিছো। এতিয়া এই ঘোষণাও কৰাৰ পিছত আমি সেৱা সেতু পোৰ্টেল আৰম্ভ কৰিলো, আৰু এই পোৰ্টেলত এতিয়ালৈকে আমি 1,56,00,000 আবেদন আমি গ্ৰহণ কৰিছো। অৰ্থাৎ সেৱা সেতু পোৰ্টেল আৰম্ভ কৰাৰ পিছত 1,56,00,000 মানুহে এই সেৱাসমূহ বিচাৰি আবেদন কৰিছে। ইয়াত দুৰ্গা পূজা পাতিবৰ কাৰণে কোনোবাই অনুমতি বিচাৰিছে, সিও এটা সেৱা। কোনোবাই মিউজিকেল ফাংচন এখন পাতিব অনুমতি খুজিছে, সিও এটা সেৱা। এনেকে চৰকাৰৰ ঘৰত আমি যিমান অহা যোৱা কৰি থাকিব লাগে, সেইবিলাকক আমি সেৱা বুলি গণ্য কৰি সেৱা সেতু পোৰ্টেলত আমি 725টা সেৱা আগবঢ়াই দিছিলো। ইয়াৰ ভিতৰত উদ্যোগ খুলিবৰ কাৰণে অনুমতি, ডিআইচিত ৰেজিষ্ট্ৰেশ্যন, অৰ্থাৎ 64টা বিভাগৰ সেৱা ইয়াত উপলব্ধ আছে। বহু সময়ত মানুহে আমালৈকে, যোৱাকালিও ৰাতিপুৱা শোণিতপুৰ জিলাৰ ওপৰত এজন মানুহে মোক হোৱাটছএপত মেছেজ দিলে যে দাদা, আজি বহুত দিনৰ পৰা মোৰ মাটিটুকুৰ বিক্ৰীৰ কাৰণে পাৰ্মিশ্যন খুজিছো, পাৰ্মিশ্যন পোৱা নাই। মই ডিচিলৈকে হোৱাটছএপটো ফৰৱাৰ্ড কৰি দিলো। ডিচিয়ে মোলৈকে ৰিপ্লাই দিলে যে ছাৰ, আজি কামটো মই কৰি দিলো। মই কলো ইমান দিন কিয় হোৱা নাছিল? বোলে তেওঁৰ টাইটেলটোত গণ্ডগোল আছিল। এতিয়া কথাটো হল যে টাইটেলটোত যদি গণ্ডগোল আছিল, মানুহজনক আমি জনাব লাগিছিল যে আপুনি আহি টাইটেলটো শুদ্ধ কৰি দিয়ক। কিন্তু টাইটেলটোৰ ভুলটোৰ দৰ্শাই তেওঁ সেই কামটো নকৰাকৈ ৰাখিলে।
আৰু মানুহজনে মোৰ হোৱাটছআপ নম্বৰটো জানিলে কাৰণে মুখ্যমন্ত্ৰীৰ ওচৰত অভিযোগ দিলে এতিয়া যিজন মানুহে মুখ্যমন্ত্ৰীৰ ওচৰত আহিব নোৱাৰে তেওঁ ক'ত যাব আজি মোৰ আবেদন হৈ গ'ল 1 মাহ হৈ গ'ল 2 মাহ হৈ গ'ল 4 মাহ হৈ গ'ল মোৰ কামটো হোৱা নাই মই ক'ত যাম আজিলৈকে কোনো মানুহে এড্ৰেছ নাজানিছিল আৰু অফিচাৰৰ ৰুমৰ বাহিৰত গৈ তেওঁলোকে বহি থাকে কোনোবা ডিসি অফিসত সেক্ৰেটাৰিয়েটত গলে ভাল ভাল অবসৰপ্ৰাপ্ত মানুহক আমি লগ পাওঁ খুৰা কিয় কাৰ্যালয়ত আহিছিলে বলে মই এখন কাগজ বিচাৰি আহিছিলো হোৱা নাই কাৰণে বাৰে বাৰে আহি থাকিবলগীয়া হৈছে ডিসিজন ভিতৰত আছে ৰুমত বহি তেওঁ হল ৰাইজৰ সেৱকজন ভিতৰত আছে এয়াৰ কণ্ডিশ্যন ৰূপত আৰু যাৰ কৰ কাটালেৰে আমি দৰমহা লৈ আছো তেওঁ বাৰেন্দাত ঘূৰি আছে ডাইলেমা অফ পাব্লিক সাৰ্ভিস যে যাৰ টকা পইচা দি মই দৰমহা লৈ আছো মোৰ পৰিয়াল চলাই আছো মই ৰুমৰ ভিতৰত বহি আছো আৰু মোক যোনে দৰমহা দিছে তেওঁ বাহিৰত থিয় হৈ আছে আৰু কিয় থিয় হৈ আছে বোলে মোৰ ল'ৰাটোক চাকৰি এটা দিব লাগে তেওঁ থিয় হৈ থাকিব মোৰ ল'ৰাটোক ট্ৰান্সফাৰ কৰি দিব লাগে তেওঁ থিয় হৈ থাকিব কিন্তু মই কিয় থিয় হৈ আছো যে মোৰ পেনশনৰ ক্লেইমটো আজি এমাহ ধৰি হোৱা নাই 6 মাহ ধৰি হোৱা নাই যেটো মোৰ প্ৰাপ্য মই যদি চাকৰি কৰিছিলো চৰকাৰে মোক পেনশন দিয়াটো মোৰ অধিকাৰ হেতুৰ কাৰণে মই কাকো প্ৰাৰ্থনা কৰিব অহা নাই ল'ৰাটোৰ ট্ৰান্সফাৰৰ কাৰণে মই প্ৰাৰ্থনা কৰিব আহিছো ডিসিয়ে মোক যিমান দেৰি বাহিৰত ৰখাই থয় মোৰ ল'ৰাটোক চাকৰি দিব লাগে মই প্ৰাৰ্থনা কৰিব আহিছো মোক যিমান দিন ৰখাই থয় কিন্তু যেটো মোৰ অধিকাৰ ইমান দিন চাকৰি কৰিলো এতিয়া পেনশনটো মোৰ অধিকাৰটোৰ কাৰণে মই কিয় বাহিৰত ৰখি থাকিম বা মানুহজনে সহযোগিতা কৰা নাই একো সমস্যা নাই বা চৰকাৰী ৰুলে এই কামটো কৰিব নকয় কোনো সমস্যা নাই কিন্তু একো সমস্যা নাই কামটো কৰি দিয়া নাই সেই ফাৰ্স্ট এপিলেট অথৰিটিয়ে অফিচাৰজনক প্ৰথম কব আপুনি কামটো কৰি দিয়ক আৰু অফিচাৰজনক 100 টকাৰ পৰা 5000 টকা জৰিমনা কৰিব পাৰিব হি ডিলিং এসিস্টেন্টটো হ'ব পাৰে কাৰণ টেকনলজিৰ কথা মই আগতে কলো টেকনলজিয়ে কব কামটো ক'ত পৰি আছে আৰু যদি গোটেই কেইজনৰ মিলাপ্ৰীতি কামটো নোহোৱাকৈ আছিল ডিসিৰ পৰা এলডি জনলৈকে তেতিয়া এই 100 টকাৰ পৰা 5000 টকাটো কাৰ ভাগত পৰিব হেতু ফাৰ্স্ট এপিলেট অথৰিটিয়ে ডিস্ট্ৰিবিউট কৰি দিব যে ডিলিং এসিস্টেন্ট জনক 200 টকা দিব ইউডি জনে 200 টকা দিব ডেপুটি সেক্ৰেটাৰীয়ে 500 টকা দিব আৰু অমুকে 1000 টকা দিব আৰু এই টকাটো চৰকাৰে নিদিয়ে অফিচাৰজন আৰু বিষয়া কৰ্মচাৰী দৰমহাৰ পৰা এই টকাটো দিয়া হ'ব চৰকাৰে এইটো টকা নিদিয়ে অফিচাৰজনে নিজৰ দৰমহাৰ পৰা এই টকাটো দিব লাগিব নিজৰ স্যালাৰিৰ পৰা দিব লাগিব বা এলডি এসিস্টেন্ট জনে ইউডি এসিস্টেন্ট জনে ডেপুটি সেক্ৰেটাৰী জনে এতিয়া নিজৰ পকেটৰ পৰা এই টকাটো দিব লাগিব তাৰ মানে আজিৰ পৰা আমাৰ যদি কিবা কাম হোৱা নাই আমি ডিসি ৰুমত গৈ তেওঁক ৰিকুৱেষ্ট কৰি থাকিব নালাগে যে মোৰ কামটো কিয় হোৱা নাই কাম বুলি কলে চাকৰি খোজাটো কাম নহয় ট্ৰান্সফাৰটো কাম নহয় এই 763টা সেৱা যেটো আমাৰ অধিকাৰ সেই অধিকাৰ কেইটা যদি আমাৰ হোৱা নাই আমি প্ৰথম পঞ্জীয়নভুক্ত ফাৰ্স্ট এপিলেট অথৰিটিৰ ওচৰত যাম যদি ফাৰ্স্ট এপিলেট অথৰিটিজন আমাৰ কাম কৰি দিয়া নাই তেওঁ নুশুনিলে তেতিয়া আমি সেকেন্ড এপিলেট অথৰিটিৰ ওচৰত যাম আৰু সেকেন্ড এপিলেট অথৰিটি যি ডিপাৰ্টমেন্টে নটিফাই কৰিব তেওঁৰ ফাইন দিব পৰা ক্ষমতা হ'ব প্ৰথম জনৰ 1000 পৰা 5000 টকা দ্বিতীয় এপিলেট গলে ফাইন দিব পৰা ক্ষমতা হ'ব 100 টকাৰ পৰা 7000 টকা যে তেওঁ সেকেন্ড এপিলেট অথৰিটি জনে কব যে এই গোটেই ব্যৱস্থাটো দিলে হল ফাৰ্স্ট এপিলেট অথৰিটি জনেও কামটো নকৰিলে গতিকে এইবাৰ 7000 টকা ফাইন হ'ব হয়তো ফাইনৰ এটা পৰ্চন ফাৰ্স্ট এপিলেট অথৰিটি জনেও পকেটৰ পৰা দিব লাগিব কাৰণ তেওঁ পেলাই থৈ দিলে সেকেন্ড এপিলেট অথৰিটি জনে ফাইনটো ডিস্ট্ৰিবিউট কৰিব
এতিয়া ফাৰ্ষ্ট এপিলেট অথৰিটি আৰু ছেকেণ্ড এপিলেট অথৰিটি দুইজনে আমাৰ বিষয়া, অৰ্থাৎ প্ৰত্যেক অফিচতে তেওঁলোক কৰ্মচাৰী বা বিষয়া। গতিকে ডিচিৰ ওপৰত এতিয়া কোনে ফাইন দিব? ডিচি অফিচৰেতো এজন এডিচিয়ে ফাৰ্ষ্ট এপিলেট অথৰিটি হ'ব। গতিকে ফাৰ্ষ্ট এপিলেট অথৰিটিজনে ডিচিকটো ফাইন ধৰিব নোৱাৰিব। এই ফাৰ্ষ্ট এপিলেট অথৰিটি আৰু ছেকেণ্ড এপিলেট অথৰিটিত ন্যায় নোপোৱাৰ লগে লগে মানুহজনে ৰাইট টু পাব্লিক চাৰ্ভিচ কমিশ্যনত আহিব। আৰু ৰাইট টু পাব্লিক চাৰ্ভিচ কমিশ্যনে ডাইৰেক্টো কথা শুনিব পাৰে। এনেকুৱা নহয় যে এপিল কৰিহে তেওঁলোকৰ ওচৰত আহিব। তেওঁলোকৰ ওচৰত যদি ডাইৰেক্টলি কোনোবাই কমপ্লেইন দিয়ে, সেইটো তেওঁলোকে ফাৰ্ষ্ট এপিলেট অথৰিটিলৈকে ৰেফাৰ কৰি পঠিয়াব পাৰে। আৰু কমিশ্যনে ৰেফাৰ কৰিলে অথৰিটিয়ে শুনিবই লাগিব। কমিশ্যনৰ অধিকাৰ থাকিব 100 পৰা 10,000 টকা ফাইন কৰা। যে অফিচাৰজনে কামটো কৰি দিয়া নাই, মই চালো, আৰু 100 পৰা 10,000 টকা তেওঁ ফাইন কৰিব পাৰিব। আৰু কমিশ্যনাৰ এই RTPS কমিশ্যনজনে মুখ্য সচিবকো 10,000 টকা ফাইন কৰিব।